OMG চকুৰ সন্মুখত এইটো কি চালোঁ গম পায় কচম চে আল্টিমেট একদম মজা লাগিছে চাই কিনে। তো এতিয়া বৰ্তমান আছোঁ আমি শিৱসাগৰ বাইপাছ, আৰু শিৱসাগৰ বাইপাছত এইখন নতুনকৈ বনাই আছে উইন্স অফ হাজৰিকা এয়াৰক্ৰাফ্ট ৰিজৰ্ট। আৰু এইটো আমি এটা টাইমত চাইছিলোঁ টিভিৰ মাজত, বহুতকেইটা নিউজত চাইছিলোঁ। এই এয়াৰক্ৰাফ্টখন আনিবলৈ বহুত কষ্ট হৈছিলে, আৰু বহুত কষ্টৰ পিছত এইটো আহি কিনে ইয়াত পালে। আৰু এইটো হৈ আছে শিৱসাগৰ বাইপাছ, আৰু বাইপাছৰ কাষত লগোৱা ইমান ধুনীয়াকৈ এখন ৰিজৰ্ট বনাই আছে। এইটো হৈ গ'ল আমাৰ অসমত ফাৰ্ষ্ট এয়াৰক্ৰাফ্ট ৰিজৰ্ট, আৰু শিৱসাগৰত আছে। তো ফাইনেলি আজি আমিও চাব পাৰিলোঁ এইখন ৰিজৰ্ট। কিবা মনত পৰিছে নেকি এইখন ৰাস্তাটো চাই কিনে? আপোনালোক কিবা মনত পৰিছে? মনত পৰিবই পৰিব, কিয় কাৰণে কি এইখন ৰাস্তাতে কেইদিন আগত আমাৰ PM ছাৰ আহিছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আৰু ইয়াত আহি কিনে এই বহুতকেইটা ফাইটাৰ এইবিলাক চব বস্তু ইয়াত লেণ্ড কৰিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এয়াৰক্ৰাফ্টটো ইয়াত লেণ্ড কৰিছিলে। আৰু এইটো হ'ল আপোনাৰ মৰাণ বাইপাছত যোনটো ইমাৰ্জেঞ্চি লেণ্ডিং ৰোড বনাইছিলে, এইখন ৰাস্তাতে আজি আমিও গৈছোঁ আৰু মজা লাগিছে। আৰু আমি যোৱা টাইমত যাব নোৱাৰিছিলোঁ, কিয় কাৰণে যাব দিয়া নাছিলে আমাক। আমি তিনিচুকীয়াৰ পৰা যেতিয়া বাইক লৈ কিনে গুৱাহাটীলৈ গৈ আছিলোঁ, তেতিয়া আমাক এই ৰাস্তাটো বন্ধ কৰি ৰাখিছিলে, যাবলৈ দিয়া নাছিলে। আৰু ক'লে যেন অহা টাইমত আপোনালোকে আহিব পাৰিব এই ৰাস্তাৰে। তাৰ কাৰণে আমি এতিয়া অহা টাইমত আমি এইখন ৰাস্তাত সোমাই পৰিছোঁ, আৰু মজা লাগি আছে। আৰু বহুত বেছি বতাহ মাৰি আছে, বতাহৰ কাৰণে মানে চাউণ্ডটো বহুত ব্ৰেক কৰি আছে, তাৰ কাৰণে মই ভইচ অভাৰ দি দিছোঁ। আৰু ওচৰ চুবুৰীয়াত কি হ'ল, আপোনাৰ গোটেইকেইটা বেৰিকেড লগাই দিছে, যাতে গৰু ছাগলী বা কোনো জানোৱাৰ সেইবিলাক সোমাব নোৱাৰে। আৰু কিয় কাৰণে এইটো ইমাৰ্জেঞ্চি লেণ্ডিং ৰোড বুলি কথা আছে তাৰ কাৰণে। আৰু ৰোডখন একদম মজা আছে। আৰু অলপ আগত মই ইয়াত বহুত ফালি কিনে গৈছিলোঁ, আকৌ বেক কৰি কিনে ৰিটাৰ্ণ আহিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে। কিয় কাৰণে যেতিয়া গৈছিলোঁ জাষ্ট চাবলৈ গৈছিলোঁ যেনে কিমান ফালি যাব পাৰোঁ, আৰু এইখন ৰাস্তাত গ'লে মানে কিমানটো মানে স্পীড লয় ভাল মজা আছে। আৰু ৰাস্তা বহুত দীঘলীয়া ৰাস্তা হয়, আৰু বহলো বহুত বেছি আছে, টেনশ্যন নাই, আৰু মজা লাগি আছে। আৰু আপোনালোকে যেতিয়া এতিয়া মৰাণ যাব বা ডিব্ৰুগড়ৰ পৰা মৰাণ যাব, শিৱসাগৰ যাব, এইখন ৰাস্তাটো পাই যাব, বাইপাছ হয়। আমাৰ অসমত কিমান কেইটা ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ, ডাঙৰ ডাঙৰ অভাৰব্ৰিজ, আৰু ডাঙৰ ডাঙৰ মানে প্ৰজেক্ট হৈ আছে, আৰু আগন্তুক দিনত কিবা আৰু আল্টিমেট হ'বলৈ গৈ আছে। আৰু আমাৰ PM ছাৰ আহি এটাৰ পিছত এটা অপেনিং কৰি আছে, বা ৰাইজৰ কাৰণে মুকলি কৰি দি আছে। বনাই দিছে চৰকাৰে, ঠিক আছে, কিন্তু আপোনালোকে যদি ভালকৈ ৰাখিব পাৰে তেনেহ'লে ভাল। আজিকালি কি হয় ন, মই চাইছোঁ যেন গুৱাহাটীতে এখন ধুনীয়া ব্ৰিজ বনাই দিছে, আৰু মানুহে এই কেইদিন পিছতে এই তাত গৈ কিনে কিবা কিবি কৰি দিছে, একদম বেয়া কৰি দি আছে, গুটখা খাই কিনে ঠুকি আছে, আৰু একদম ড্ৰিংক কৰি আছে, য'ত ত'ত মানে যি টি কৰি দিছে। এইবিলাক ৰাইজৰ মানে কমন চেঞ্চ নাই বুলি তাৰ কাৰণে এনেকুৱা হৈ আছে। ৰাইজৰ কাৰণে এইটো বুজিব লাগে যে আমাৰ কাৰণে বনাই দিছে, আমি এইটো ভালকৈ ৰাখিব লাগে, চাফ চিকুণ ৰাখিব লাগে। আৰু যিমান ভালকৈ ৰাখিম সিমানে ভাল থাকিব, আৰু ইমান দিন লাষ্টিং কৰিব। আমি এইটো বেয়া কৰিবলৈ আমাৰ মানে এনেকুৱা কৰিব নালাগে, কিন্তু এই বুজি নাপায় মানুহকেইটাই। তো এইখন ৰাস্তা যেতিয়া মুকলি কৰি দিছে, আপোনালোকে এইটো ৰিকুৱেষ্ট থাকিব, ভালকৈ ৰাখিব এইখন ৰাস্তা, বেয়া নকৰিব দেই। আগতকৈ ৰোডৰ কণ্ডিশ্যন কিন্তু আজিকালি বহুত ভাল হৈ গ'ল। কিয় কাৰণে কি আমি যেতিয়া দূৰলৈকে ৰাইড কৰিবলৈ যাওঁ তেতিয়া আমি ফিল কৰোঁ আগৰ নিচিনা নাই, আগতকৈ বহুত বেছি ডেভেলপ হৈ গ'ল আমাৰ অসম। কিয় কাৰণে আগত এনেকুৱা ৰাস্তা নাছিলে, আগত বহুত বেয়া আছিলে। এইখন চৰকাৰ অহাৰ পিছত আপোনালোকৰ বহুত ভাল ভাল ৰাস্তা বনাই দিছে, যাৰ কাৰণে মানে এইটো বহুত মানুহ গম নাপায়। কিয় কাৰণে বহুত মানুহ কিবা কিবি বকি থাকে, কিয় কাৰণে আমি জানো, আমি চলাই থাকোঁ বাইক, বহুত য'ত যাওঁ, তাৰ কাৰণে আমি গম পাওঁ। আৰু এইটো হৈ গ'ল এইখন ৰাস্তাৰ আপোনাৰ পাৰ্কিং মানে এইটো, ঠিক আছে। ইয়াত ফাইটাৰ জেট যিমান আছে চব বস্তু ইমাৰ্জেঞ্চি যেতিয়া লেণ্ডিং হ'ব তেতিয়া ইয়াত পাৰ্কিং হ'ব এইবিলাক। আৰু ইমান সৰু নহয়, এইটো বহুত ডাঙৰ। ইয়াত মানে 1000 গাড়ী লগাই ট্ৰাক লাগি যাব, ইমানটো স্পেচ আছে। মানে চলালে গম নাপাব আপোনালোকে চালে নে কেমেৰাত, কিন্তু বহুত ডাঙৰ স্পেচ হয়। মই গম পাই আছোঁ, মই চকুৰ সন্মুখত চাই আছোঁ, দুটা কাৰণে কৈ আছোঁ। আৰু এইখন ৰাস্তাটো যিমান ভাল অলপ শ্ল' চলাব, কিয় কাৰণে ফালি নাযাব বেছিকৈ, নহ'লে দিগদাৰ হৈ যাব। ফ্লাইঅভাৰৰ পৰা ডাইৰেক্ট এইটো লেণ্ড কৰি আছে, এইটো ৰাস্তাটো, তাৰ কাৰণে কৈ আছোঁ। বহুত স্পীড লয়, ৰাস্তাটো বহুত ভাল আছে, তাৰ কাৰণে কৈ আছোঁ। তেতিয়া আহি পালোঁ আমি ডিব্ৰুগড়ত। এতিয়া টাউনত নহয়, ডিব্ৰুগড় বাইপাছত আছোঁ। আৰু বাইপাছৰ ওপৰৰ পৰা চাব পাৰিছে গধূলি টাইমৰ দৃশ্য, কিমান ধুনীয়া ছানছেট টাইম, আৰু ইমান মজা লাগি আছে। কিয় কাৰণে আমি ফ্লাইঅভাৰৰ ওপৰত আছোঁ, আৰু তলৰে গৈ আছে আৰু এখন ৰাস্তা, মেইন ৰাস্তা এটি ৰোড, আৰু তাৰ কাষতে আছে ৰেল লাইন। আৰু এতিয়া ট্ৰেইন অহাৰ টাইম হৈ গ'ল, আৰু ছানছেট টাইমটো আৰু আল্টিমেট লাগি আছে চাই কিনে, ইমান ধুনীয়া লাগিছে। চাওকচোন কালাৰনেছ চাইছে, কিমান ধুনীয়া কালাৰনেছ হয় এইটো, মানে কি ক'ম, ইমান মজা লাগি আছে চাই কিনে। আপোনালোক কেমেৰা চাই আছোঁ তো, মই লাইভ যেতিয়া চালোঁ ইমান মজা লাগি আছে মানে চাই কিনে, কি ক'ম মানে আল্টিমেট লাগি আছে, সেইটো কাৰণে কৈ আছোঁ। আৰু এতিয়া যেতিয়া ট্ৰেইনটো আহিব তেতিয়া আৰু মজা লাগিব, কিয়নো ট্ৰেইনৰ লাইনত ট্ৰেইন গৈ আছে, ৰাস্তাত গৈ আছে গাড়ী, আৰু ওপৰলৈ গৈ আছে গাড়ী, আৰু মজা বেলেগ। আৰু ডিব্ৰুগড় নহয়, সঁচাকৈ কৈ আছোঁ, ডিব্ৰুগড় যেতিয়া আমি আহোঁ নহয়, তেতিয়া মানে এনেকুৱা ফিল হয় কি আমি বহুত কোনোবা বাহিৰত ঠাইত আহিছোঁ নেকি, ইমান ধুনীয়া হয় ডিব্ৰুগড়খন।
বহুত বেছি ডেভেলপ কৰি দিছে ডিব্ৰুগড়খন, মানে গুৱাহাটীতকৈও ধুনীয়া হৈ গ'ল নেকি আজিকালি, এনেকুৱা লাগি আছে মোৰ। মানে সঁচাকৈ কৈ আছোঁ, বহুত ভাল লাগে ডিব্ৰুগড় আহিলে। আৰু এতিয়া আহি পৰিলে চব ট্ৰেইন, মই ক'লোঁ নহয় টাইম হৈ গ'ল, ট্ৰেইন আহি পৰিলে এতিয়া। আৰু ট্ৰেইন মজাকৈ ট্ৰেইনো গৈ আছে, গাড়ী গৈ আছে, আৰু ওপৰলৈ গাড়ী গৈ আছে, মজা মজা, বহুত ভাল লাগে ডিব্ৰুগড়। আৰু কোনে কোনে ডিব্ৰুগড়ৰ চাই আছে কমেণ্টছ কৰিব, ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'খন লাইক কৰি দিব। এইটো চাওক মোৰ চেনেল আছে এডিবি আছাম, ফেচবুকত ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব, ছেইম নাম আছে।